নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ঈশ্বৰৰ তত্ত্ব। ৰাম যিজন ঈশ্বৰে ব্ৰহ্মাণ্ড সৃজিলে ত্ৰিদশদেৱ নিৰাকাৰ ৰূপে আছে চৰাচৰে সিজনে কৰিবা সেৱ সাকাৰ নিৰাকাৰ উভয় দিশতে আছে প্ৰভু ভগৱন্ত ভক্তিভাৱে ভজি পাই দৰ্শন কৃপাও পাৱে অনন্ত ধৰ্ম অৰ্থ কাম মুখ্য চাৰি বৰ্গ পালেহে জীৱন পূৰ্ণ ঈশ্বৰ ভজন কৰিয়াল ভয় নথাকে কোনো অপূৰ্ণ চতুৰ যিসৱ মনুষ্য মধ্যতে ঈশ্বৰ চৰণে ভজে হুৱে ভাগ্যৱন্ত দুখয়ো প্ৰশান্ত মায়াতয়াৰ নমজে সংসাৰে যিসৱ উত্তম মনুষ্য সাধু মহাত্ম ঋষি ভাগ্যশীল ৰাজা পবিত্ৰ ব্ৰাহ্মণ চিন্তে হৰি দিবানিশি হিংসা দেশ নিন্দা নাচৰিয়ানৰে সংসাৰ সুখেৰে তৰে সৰ্বদাই যেবি ঈশ্বৰ চৰণে ভক্তিৰে কীৰ্তন কৰে বৰ্বৰ চণ্ডাল অস্পৃশ্য জাতীয় কৰিয়া ধৰ্ম আশ্ৰয় ঈশ্বৰৰ নাম গুৰু মুখে লৱে পবিত্ৰ হোৱে নিশ্চয় জ্ঞানে বা অজ্ঞানে থাকি মায়া মোহে মহাপাপু যদি কৰে ধৰ্মৰ আশ্ৰয় ঈশ্বৰে শৰণ ললেহি সবাৰ তৰে
সভ্য জংঘলী নৰ পশু ঘাটি ৰাক্ষসো যদি বাহয় শিশবো জানিবা হয় সুসভ্য ঈশ্বৰে শৰণ লয় ঈশ্বৰৰ নাম নামানে যিসবে অতি পাপীতে নেলোক সংসাৰে শিশবে পাৱে নানা ক্লেশ আৰু নানা চিন্তা শোক ঈশ্বৰ চৰণে ভজনা নকৰি কোনোজনে গতি নাই সেই হেতু জ্ঞানী ভক্ত সাধুগণী ঈশ্বৰৰ নাম গাই। যিজন ঈশ্বৰে আমাক পৰমাত্মা ৰূপে এই বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন ভ্ৰমণ ত্ৰিদশ দেৱতাৰ আদি কৰি সকলোকে স্বজন কৰিছে, তেখেত নিৰাকাৰ ৰূপে সৰ্বভূতে তেওঁ বিৰাজমান হৈ আছে। তেখেতক আমি জানি সেৱা কৰিব লাগে। সাকাৰ আৰু নিৰাকাৰ উভয় দিশতে আত্মা ঈশ্বৰ কৃষ্ণ আছে। পৰম ভাৱেৰে তেখেতক সেৱা কৰিলে তেখেতে আমাক দৰ্শন দিয়ে আৰু তেখেতে সকলো লোকক কৃপা কৰে। ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুৰ্বৰ্গ পালেহে মনুষ্য জীৱন পূৰ্ণ হয়। ঈশ্বৰ ভজন যিসকলে কৰে তেখেতসকলৰ একো অপূৰ্ণ কৰ্ম নাথাকে, সকলো মনৰ বাঞ্ছা গৰাকীয়ে পূৰ্ণ কৰে। এই সংসাৰৰ মধ্যত যিসকল চতুৰ লোক তেখেতসকলে ঈশ্বৰ কৃষ্ণক সৰ্বক্ষণে তেওঁৰ নাম গুণ লৈ ভজনা কৰে। তেওঁলোক এই সংসাৰত ভাগ্যৱন্ত আৰু তেখেতসকলে মায়াত নমজে আৰু তেওঁলোকৰ দুখ এইবিলাক গৰাকীয়ে আঁতৰাই নিয়ে। সংসাৰৰ যিসকল উত্তম মনুষ্য সাধু ঋষিমুনি পবিত্ৰ ব্ৰাহ্মণ ৰাজা তেওঁলোকে জানি শুনি ঈশ্বৰৰ নাম ৰাতিয়ে দিনে সৰ্বক্ষণে স্মৰণ কৰে। হিংসা দস্য নিন্দা এইবিলাক নকৰি পেলাই সৰ্বদা ঈশ্বৰ কৃষ্ণত চিত দি তেখেতৰ চৰণত কীৰ্তন কৰিলে এই ঘোৰ সংসাৰৰ পৰা সুখেৰে জীৱন অতিবাহিত কৰিব পাৰি। যে যিবিলাক বৰ্বৰ চণ্ডাল একো জ্ঞান নাইকিয়া অস্পৃশ্য জাতি, তেওঁলোক একেবাৰে হীন জাতি, তেওঁলোকে যেনে আহি ঈশ্বৰ কৃষ্ণ শৰণাপন্ন হয় গুৰুমুখে ঈশ্বৰৰ নাম গুণ তেখেতে লৈ ঈশ্বৰত চিত দিলে তেওঁলোকো এই সংসাৰত তেওঁলোক পবিত্ৰ হৈ তেওঁলোকেও গতি পায়। জ্ঞানে বা অজ্ঞানে যদি মায়ামোহে থাকে যে মহা দুৰাচাৰ মহাপাপীজনী কৰে, ঈশ্বৰ কৃষ্ণত আশ্ৰয় ল'লে তেওঁলোকো এই সংসাৰ সাগৰত সুখেৰে তৰিব পাৰে। যিবিলাক জংঘলীয়া জাতি অজ্ঞানী নৰপশুক মৰা মানুহো যেনি হয়, পৰম দুৰ্জন ৰাক্ষসো যেনি আহে, তেওঁলোকেও পৰম সুসভ্য হয় যদি ঈশ্বৰ কৃষ্ণত শৰণাপন্ন হৈ কৃষ্ণৰ নাম গুণ লয়। ঈশ্বৰৰ নাম যিবিলাকে নামানে
এই সংসাৰত মহাপাপ আৰ্জন কৰা হয়। সংসাৰত ঈশ্বৰ কৃষ্ণক নেমানি বেদৰ অবিহিত কৰ্ম কৰিলে এই সংসাৰ সাগৰত বহুখিনি দুখ কষ্ট জ্বালা যন্ত্ৰণাৰ ক্লেশত জীৱন অতিবাহিত কৰিবলগীয়া হয়। ঈশ্বৰক ভজনা নকৰিলে আমি এই সংসাৰত আমি কোনো জীৱই উদ্ধাৰ হ'ব নোৱাৰিম। সেইকাৰণে জানি জ্ঞানীসকলে আত্মা ঈশ্বৰ কৃষ্ণত সিদ্ধি তেখেতৰ নামগুণ সৰ্বক্ষণে স্মৰণ কৰে কাই বাক্য মন চিতে। ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। বোলে গাইছোঁ নাম গৈছে উৰি তাৰ নাই কোনো আঁতগুৰি তেনে নামে আমি গতি সাধন কৰিব নোৱাৰিম। আমাৰ জীৱনটো কেনেকুৱা? জীৱন চঞ্চল পদ্মপত্ৰ জল পৰি যেন থিৰ নুই। তিলেকে সংযোগ তিলেকে বিয়োগ যেন আধাময়ী জুই। আমাৰ জীৱনটো হৈছে পদুম ফুলৰ পাতত থকা জলৰ দৰে, ই কোনো স্থিৰ নাই, পৰিলে আৰু ঘূৰি নাহে। আমাৰ জীৱনটোও তেনেকুৱা। ই তিলকতে কি হয়? সংযোগ হয়, এখন বিবাহেই সংযোগ হয়। তাৰপিছত কি হয়? বিবাহৰ পাছত ইজনে সিজনক এৰি থৈ যাবলগীয়া হয় আৰু নিজৰ শৰীৰ এৰিবলগীয়া হয়। তিলেকে বিয়োগ হৈ যেন আধাময়ী জুই। আধাময়ী জুই এইচতে ভমককৈ ওলাল, সেইচতে নাইকিয়া হ'ল। আমাৰ জীৱনটো তেনেকুৱা। সেইকাৰণে বেদৰ অবিহিত এৰি যিখিনি স্ববিহিত কৰ্ম কৰি ঈশ্বৰক চিত দি পেলাই আগবাঢ়িলে সকলোৱে কুশল হয়। যিটো মহাজন ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল। কুল ধৈৰ্য আপুনিও তৰিল তাৰেহে জন্ম সাফল। যে যি মহাজনে ঈশ্বৰ কৃষ্ণৰ চৰণ পদ্মত যি ভজনা কৰে তেওঁ কুল উদ্ধাৰ হয় আৰু তেওঁ জন্ম লোৱা এই ভাৰতবৰ্ষত সাৰ্থকতা হয়। ভাৰত ৰত্নৰ দ্বীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ। হেনয় বাণিজ্য পাই যিটোজনে নকৰয় তাত পৰে দুখী নাহি আৰ। এই ভাৰতখন হৈছে ৰত্নৰ এটা দ্বীপ। আমাৰ শৰীৰটো এখন নাও, ইচ্ছা কৰিলে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰি। ৰাম নাম ই মহাৰত্নৰ হীৰা মুকুতা ই সাৰ। তেখেতৰ নামগুণ আমি ল'ব লাগে। এই বাণিজ্য পাই যদি আমি নকৰোঁ আমাতকৈ আৰু এই সংসাৰত দৰিদ্ৰ নাই। আমি ইমানতে কৈ ৰাখিছোঁ আৰু বুজিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয়া নিদুৰাশয়। হে হৰে মোক দাস হে নমানি ক্ষমিয় কৃপাময়। ৰাম ক্ষমিয় কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ গুৰু কৃষ্ণ।